Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 3rd September 2025. So the first topic is about Brindavani Vostra, which is important from GS paper 5, some point of view. Or baki state government exams are kind of important. So context case the British Museum has agreed to loan the 16th century Brindavani Vostra to Assam in 2027 for an 18-month public exhibition. So British Museum এইটো এগ্ৰি কৰিছে 2027 চনত প্ৰায় 18 মাহৰ কাৰণে বৃন্দাবনী বস্ত্ৰভাগ যিভাগ অসমৰ পৰা লৈ গৈছিলে সেইভাগ পুনৰ অসমলৈ এক্সিবিশনৰ কাৰণে পাব্লিক এক্সিবিশনৰ কাৰণে ঘূৰাই দিব ঠিক আছে only for the period of 18 months. Now what is Brindavani Vostra? A magnificent silk tapestry created in the 16th century under the guidance of Saint Reformer Srimanta Sankardeva, central figure of Assam's Vaishnavite movement. So, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল ধৰোতা শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বতে আচলতে এই যিখন তোমাৰ চিল্কেৰে নিৰ্মিত ঠিক আছে যিভাগ বস্ত্ৰ সেই বস্ত্ৰভাগ নিৰ্মাণ কৰা গঢ়ি তোলা গৈছিলে. And it was woven as 15 panels later assembled into a textile measure of 937 cm into 231 cm. So 937 cm এফালে 231 cm দৈৰ্ঘ্যৰ 15টা পেনেলৰ লেটাৰ ইয়াতে assemble কৰা গৈছিলে. That depicts the scenes from Lord Krishna's life in Vrindavan and other mythological motifs. য'ত তোমাৰ শ্ৰীকৃষ্ণৰ বৃন্দাবনত শ্ৰীকৃষ্ণৰ জীৱন গাথা আৰু বেলেগ বেলেগ যিখিনি মাইথলজিকেল ষ্টৰি আছে সেইখিনি তাতে সেই এই বস্ত্ৰ অংকনৰ জৰিয়তে তাতে দৰ্শন কৰোৱা গৈছিলে. হিষ্ট্ৰীৰ কথা যদি ক'বলৈ যাওঁ কাৰ সময়ত হৈছিলে কাৰ পেট্ৰনাইজেশ্যনত হৈছিলে আমি গম পাওঁ যে শ্ৰীমন্ত শংকৰদেৱক পৃষ্ঠপোষকতা কোনে কৰিছিলে কোচ ৰজা নৰনাৰায়ণে আৰু নৰনাৰায়ণৰ সময়তে ইট ৱাজ কমিশ্যন ঠিক আছে. And it was travel to like এই গোটেই বস্তুটো প্ৰথম ক'লে লৈ যোৱা গ'ল টিবেটলৈ লৈ যোৱা গ'ল repurposed in a monastery at Gopsi and later acquired during 1904 Youngash-Ban expedition by British journalist Percival Landon. So Percival Landon 1904 চনত কি কৰিলে তোমাৰ যেতিয়া Youngshuban expedition চলাইছিলে তেতিয়া এই বৃন্দাবনী বস্ত্ৰভাগ ব্ৰিটেনলৈ লৈ গৈছিলে. Taken to London and accession into the British Museum, number 2 এইটো হয় initially miscatalogued as Tibetan silk before its Assamese origin was rediscovered decades later. প্ৰথমতে যেটো টিবেটৰ পৰা লৈ গৈছিল ন ঠিক আছে এক্সপেডিশন কৰি চুৰ কৰি লৈ যোৱা বুলি ক'লে ভুল কোৱা নহ'ব. প্ৰথমতে ভাবিছিলে যে টিবেটান সিল্ক হয় কিন্তু পৰৱৰ্তী পৰ্যায়ত গম পালে যে এইটো অসমীয়া অৰিজিনৰ বা অসমৰ প্ৰায় আচলতে অসমত নিৰ্মাণ কৰা গৈছিলে. তো তাৰ পাছতে তোমাৰ প্ৰথমতে সেই মিছ কেটেলগ কৰিছিলে যেটো নাম্বাৰ দিয়া গৈছিলে চ' ডেছক্ৰিপশ্যনটো ভুল আছিলে পৰৱৰ্তী পৰ্যায়ত গম পোৱা গ'ল যে এয়া অসমৰ পৰা লৈ যোৱা গৈছে. ফিচাৰ্ছৰ কথা যদি কওঁ silk weaving with vibrant motifs rich in narrative art. So it is an example of narrative art ঠিক আছে narrative okay. So তোমাৰ বৰ্ণনামূলক এক প্ৰকাৰৰ চিত্ৰ বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব ইয়াত যি ধৰণে পোৱা যায়. That is unique as Vaishnavism under Sankardeva discouraged idol worship, yet the textile became a medium for depicting sacred stories. So কিয় ইউনিক হয় so normally নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰটো কি হয় যে আইডল worship বা মূৰ্তি পূজা কৰা নাযায় কিন্তু ইয়াত কি দেখা পোৱা যায় ইয়াতে তোমাৰ যিমানবোৰ সেক্ৰেট ষ্টৰিজ আছে সেক্ৰেট ষ্টৰিজখিনি ইয়াতে কিন্তু টেক্সটাইলত তেওঁলোকে কি কৰিছিলে তোমাৰ এই বৃন্দাবনী বস্ত্ৰভাগতে অংকন কৰি দেখুৱাবলৈ যত্ন কৰা গৈছিলে. চ' এইটো এটা ইউনিকনেছ আছিলে যিটো নৰ্মেলি নিয় বৈষ্ণৱিজিমৰ মেইন যিটো আইডিয়েল ঠিক আছে যিটো আইডিঅলজি হয় সেইটোতকৈ অলপ পৃথক হয়. ইট ৰিপ্ৰেজেণ্টছ এ ফিউজন অফ স্পিৰিচুৱেলিটি এণ্ড আৰ্টিষ্ট্ৰি য'ত তোমাৰ স্পিৰিচুৱেলিটি আৰু আৰ্টিষ্ট্ৰিৰ এটা সুন্দৰ নিদৰ্শন পোৱা যায় ব্লেণ্ডিং ৰিচুৱেল utility with visual storytelling য'ত visual storytellingৰ এক্সাম্পল হিচাপেও আমি এই বৃন্দাবনী বস্ত্ৰভাগত চাব পাৰোঁ. Significance a living testimony of Assamese cultural identity, Vaishnavite Bhakti movement and silk craftsmanship. তো significance বা গুৰুত্বটা কি এই বৃন্দাবনী বস্ত্ৰভাগৰ জৰিয়তে আমি কি গম পাওঁ অসমৰ যিটো কালচাৰেল আইডেণ্টিটি আছে যিটো সাংস্কৃতিক পৰিচয় আছে এই পৰিচয়টো দাঙি ধৰিছে লগতে বৈষ্ণৱাইট মুভমেণ্ট বা নৱবৈষ্ণৱ ধৰ্মৰ সেই সময়ৰ যি নৱবৈষ্ণৱ ধৰ্মৰ এক আমাৰ অসমত যি ধৰণে শংকৰদেৱ মাধৱদেৱ আৰু অন্যান্য যিসকল গুৰু আছিলে তেওঁলোকে কি কৰিছিলে সেই বৈষ্ণৱ ধৰ্ম প্ৰসাৰ কৰিছিলে সেই বৈষ্ণৱ ধৰ্মৰ উদাহৰণ হিচাপে সেই সময়ত কৰা আৰ্ট হিচাপেও আমি এই বস্ত্ৰভাগক চাব পাৰোঁ. 3 নম্বৰ কথা আমাৰ ইয়াৰে যি চিল্ক ঠিক আছে যিটো লোকেল চিল্ক আছে চিল্ক ৰিলেটেড ক্ৰাফ্টমেনশ্বিপৰ উদাহৰণ হিচাপে আমি চাব পাৰোঁ. It enhances global awareness
of India's intangible and tangible heritage, strengthening demands for repatriation and cultural artifacts. ঠিক আছে so the next topic is about India China relations and the Panchashil doctrine so আমি গম পাইছো যে ৰিসেন্টলি তোমাৰ চাইনিজ প্ৰেসিডেন্টৰ লগত আমাৰ PM মোদীয়ে তেখেতে লগ কৰিছে আৰু এটা ডিপ্ল'মেচিৰ ক্ষেত্ৰত PM মোদী ঠিক আছে জিনপিং ঠিক আছে এণ্ড তোমাৰ পুটিনৰ মাজত এটা ডিপ্ল'মেচিৰ এটা নতুন এখন মানে এখন ছবি আহি পৰিছে হয়তো আহি থকা দিনত যেটো আমাৰ ফৰেন ডিপ্ল'মেচি আছে বা গ্লোবেল ডিপ্ল'মেচি যোনটো আছে তাত এটা শিফট বা এটা চেঞ্জ হোৱাৰ সম্ভাৱনা আসলতে ৰিসেন্ট মিটিংখনে দিছে সো ইয়াৰ ৰিলেটেড আছিলে যে তোমাৰ at the SCO Shanghai Cooperation Organizationৰ যে সামিট হৈছিল 2025 চনত এই বছৰ সেইদিনা at Tianjin Prime Minister Narendra Modi and Chinese President Xi Jinping ঠিক আছে held bilateral talks stressing peace on the border and expanding cooperation আমি গম পাওঁ যে আমাৰ অলপ border conflict আছে বিশেষকৈ নৰ্থ ইষ্ট ইণ্ডিয়া ঠিক আছে আৰু তোমাৰ যেটো মানে তোমাৰ বিশেষকৈ সিকিমৰ পৰা বুলি up to Arunachal Pradesh আমাৰ সেই বাউন্ডাৰী ৰিলেটেড কিছুমান মানে যেডাল মেকমোহন লাইন আছে মেকমোহন লাইন ৰিলেটেড কিছুমান আমাৰ ডিসপিউটস আছে আৰু কোড আছে তোমাৰ ইফালে যদি চাবলৈ যোৱা জম্মু কাশ্মীৰৰ যোনটো পাৰ্ট আছে সেইফালে অলপ ডিসপিউট আছে সো সেই ডিসপিউটখিনি এড্ৰেছ কৰি পেলাই তাৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোকে বাইলেটাৰেল এটা দ্বিপক্ষ এখন বৈঠকত মিলিত হৈছিল সো ইয়াৰ ৰিলেটেড এটা কথা আমি জানিব লাগিব যেটো আমাৰ বৰ্ডাৰ ডিসপিউট আছে বা ডিসপিউট ৰিলেটেড যেটা কথা আহিছে তেল আমি জানিব লাগিব যে যোনটো চাইনাৰ লগত আমাৰ ৰিলেচন আছে ইণ্ডিয়া চাইনাৰ ৰিলেচন আৰু এটা ডক্ট্ৰিন আছে ইণ্ডিয়া চাইনাৰ ৰিলেচনৰ ৰিলেটেড দ্যাট ইজ কল্ড পঞ্চশীল ডক্ট্ৰিন ঠিক আছে ব্যাকগ্ৰাউণ্ডৰ কথা যদি ক'ব পঞ্চশীল মানে হৈ গ'ল 5 প্ৰিন্সিপলস পাঁচটা আদৰ্শ অফ পিসফুল কোএক্সিস্টেন্স দুইখন দেশে যাতে পিসফুলি কোএক্সিস্ট কৰে তাৰ কাৰণে পাঁচটাকৈ আদৰ্শৰ ওপৰত এই সম্পৰ্কটো বৰ্তি আছে and that was articulated in 1954 agreement on trade and intercourse with Tibet basically 1994 চনৰ সেই এগ্ৰিমেন্টখনৰ পৰৱৰ্তী পৰ্যায়তে এই পঞ্চশীল ডক্ট্ৰিনটো আমি লাভ কৰিছিলো ইয়াৰে যিখিনি আদৰ্শ বা প্ৰিন্সিপলস আছে মিউচুৱেল কোএক্সিস্টেন্স দুইখন দেশে মিউচুৱেলি কোএক্সিস্টেন্স এক্সিস্ট কেতিয়া কৰিব যেটা কি থাকিব দুইখন দেশৰ প্ৰতি মিউচুৱেল ৰেসপেক্ট থাকিব মিউচুৱেল ৰেসপেক্ট ফৰ সভাৰেনিটি এণ্ড টেৰিটৰিয়েল ইন্টিগ্ৰিটি ঠিক আছে যি প্ৰত্যেক দুইখন দেশৰে সাৰ্বভৌমত্ব যদি দুইখন দেশে যেতিয়া তোমাৰ মিউচুৱেল ৰেসপেক্ট দেখাব তেতিয়া মিউচুৱেল যেতিয়া তোমাৰ পিসফুল কোএক্সিস্টেন্স হ'ব প্ৰথম কি লাগিব মিউচুৱেল ৰেসপেক্ট ফৰ সভাৰেনিটি এণ্ড টেৰিটৰিয়েল ইন্টিগ্ৰিটি সেকেন্ড আহিব মিউচুৱেল নন এগ্ৰেছন যদি ইণ্ডিয়াই বলে নন এগ্ৰেছিভ পলিচি লৈছে তাত যদি চাইনা যদি বাৰে বাৰে এগ্ৰেছিভ পলিচি লয় তেতিয়া হলে কোএক্সিস্টেন্সটো ফুলফিল নহব সেইকাৰণে সেকেন্ড যোনটো উদ্দেশ্য আছিল ইয়াৰ কি মিউচুৱেল নন এগ্ৰেছন দুই পক্ষৰ কোনো পক্ষৰ পৰা কি নাহিব এগ্ৰেছিভ বা বোল্ড ষ্টেপ কোনো এখন কান্ট্ৰিয়ে নলয় বুলি এগ্ৰিমেন্টখনত লিখা গৈছিলে 3 নম্বৰ হ'ল নন ইন্টাৰফাৰেন্স ইন ইন্টাৰনেল এফেয়াৰ্স সাপোজ যেনেকে তোমাৰ ইণ্ডিয়া পাকিস্তানৰ আমাৰ কি আছে ইণ্ডিয়া এণ্ড পাকিস্তানৰ আমাৰ কনফ্লিক্ট আছে সো এই ইণ্ডিয়া পাকিস্তান যেটো ইস্যু হয় এটো আমাৰ ইন্টাৰনেল ইস্যু হয় সো এনেকুৱা ধৰণৰ যিমানবোৰ ইন্টাৰনেল ইস্যু আছে এই ইন্টাৰনেল ইস্যুবোৰৰ ৰিলেটেড চাইনাই ইণ্ডিয়াৰ ক্ষেত্ৰত ইণ্ডিয়া চাইনাৰ ক্ষেত্ৰত কোনো ধৰণৰ ইন্টাৰফাৰেন্স নকৰে বুলি এই চুক্তিখনত কোৱা গৈছিল 4 নম্বৰ কথা ইকুৱেলিটি and mutual benefit এই চুক্তিখনৰ জৰিয়তে মিউচুৱেল বেনিফিটৰ ওপৰত দুইখন দেশে যাতে এখন এইখনৰ পৰা উপকাৰিতা হয় মানে উপকাৰিতা যাতে হয় সেই উপকাৰিতাৰ ওপৰতে গুৰুত্ব দিয়া গৈছিল এণ্ড 5 নম্বৰ যিটোৰ কাৰণে এই পঞ্চশীল ডক্ট্ৰিনটো লোৱা গৈছিল দ্যাট ৱাজ ওভাৰঅল পিসফুল এক্সিস্টেন্স ঠিক আছে championed by Jawaharlal Nehru and Zhou Enlai later integrated into Bandung 1955 summit UNG resolution 1957 and non-alignment movement of 1961 প্ৰথমতে এই জৱাহৰলাল নেহৰুৰ নেতৃত্বতে আসলতে এই ট্ৰিটিখন সাইন কৰা হৈছিল যি পৰৱৰ্তী সময়ত কাৰ লগত সংলগ্ন কৰিছিল বান্দুং সামিট 1955 United Nations General Assembly Resolution 1957 আৰু 1961 ৰ নন এলাইনমেন্ট মুভমেন্টৰ ই অংশীদাৰ হৈ পৰিছিল সো প্ৰথম কথা মিউচুৱেল ৰেসপেক্ট ফৰ দা সভাৰেনিটি এণ্ড টেৰিটৰিয়েল ইন্টিগ্ৰিটি সেকেন্ড মিউচুৱেল নন এগ্ৰেছন 3 নম্বৰ মিউচুৱেল তোমাৰ কি কয় সৰি নন ইন্টাৰফাৰেন্স ইনটু দা ইন্টাৰনেল এফেয়াৰ্স অফ both the countries by both the countries ঠিক আছে and equality and mutual benefit 4 নম্বৰ 5 নম্বৰ peaceful coexistence তো কারেন্ট কনটেক্সটো আমি চাব লাগিব যদিও এনেকুৱা ধৰণৰ চুক্তি আমাৰ লগত কৰা গৈছিল কিন্তু বাৰে বাৰে চাইনাই কি কৰিছে চুক্তিৰ নিয়মবোৰ ভংগ কৰা আমি দেখিবলৈ পাইছো আমি এক্সাম্পল হিচাপে কি ক'ব পাৰো 2020 চনৰ যেটো গালৱান ভেলি যেটো তোমাৰ টেনশন এৰাইজ হৈছিল ঠিক আছে সো গালৱান ভেলি পাছত কি হৈছিল ৰিলেশন স্ট্ৰেইন ওভাৰ LAC ডিসপিউট তোমাৰ যেটো মেকমোহন লাইন আছে সেই লাইনৰ
ঠিক আছে আশে পাশে যিখিনি গালৱান ভেলীত যেতিয়া চাইনাই প্ৰৱেশ কৰিছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত কি হৈছিলে তোমাৰ আমাৰ দুইখন দেশৰ মাজত সম্পৰ্কবোৰ বেয়া হৈ আহিছিলে ৰিচেণ্ট এগ্ৰিমেণ্টৰ কথা যদি ক'বলৈ যাওঁ both sides stress development partners not rivals দুইখন দেশে এখনক ডেভেলপমেণ্ট পাৰ্টনাৰ বা বিকাশৰ ক্ষেত্ৰত বন্ধু বুলিয়ে ভাবে কিন্তু ৰাইভেল বুলি নাভাবে ৰিচেণ্ট এংগেজমেণ্ট এইটো হয় কাৰণ আমাৰ যদি তোমালোকে চাবলৈ যোৱা বাইলেটাৰেল ট্ৰেড ইণ্ডিয়াৰ ঠিক আছে বেলেগ এখন কাণ্ট্ৰিৰ লগত ট্ৰেডৰ কথা যদি ক'বলৈ যোৱা চাইনাৰ কিন্তু মানে ওৱান অফ দ্য লিডিং কাণ্ট্ৰি চাইনা হয় যাৰ লগত আমি বাইলেটাৰেল ট্ৰেড সম্পন্ন কৰোঁ থাৰ্ড পইণ্টটো হৈ গ'ল কি জিজ অৰ চিজ 4-point প্লেন ঠিক আছে ঠিক আছে তেওঁৰ মানে জিনপিঙৰ যিখন মানে জিনপিঙৰ এটা 4-point প্লেন এটা আছে য'ত ডিপাৰ ট্ৰাষ্টৰ কথা কৈছে য'ত ষ্ট্ৰেটেজিক কমিউনিকেশ্যনৰ কথা গুৰুত্ব দিছে য'ত এক্সপাণ্ডেড কোঅপাৰেশ্যনৰ কথা আৰু ছেফগাৰ্ডিং কমন ইণ্টাৰেষ্টৰ কথা যিখিনি আমাৰ কমন ইণ্টাৰেষ্ট যেনেকৈ বাণিজ্য আমাৰ কমন ইণ্টাৰেষ্ট ঠিক আছে অ'কে বাণিজ্য আমাৰ কমন ইণ্টাৰেষ্ট অ'কে চ' ডিপাৰ ট্ৰাষ্টৰ ওপৰত গুৰুত্ব দিছে ষ্ট্ৰেটেজিক কমিউনিকেশ্যন ঠিক আছে এক্সপাণ্ডেড কোঅপাৰেশ্যনৰ মানে কোঅপাৰেশ্যন যাতে বাঢ়ে সেই ক্ষেত্ৰত কিন্তু জিনপিঙৰ এটা ফৰ্মুলা আছে যাক কোৱা হয় 4-point প্লেন বুলি তাৰ ওপৰতো গুৰুত্ব দিয়া গৈছে ন পঞ্চশীল এগ্ৰিমেণ্ট যোনটো আছে সেইটো আজিৰ ডেটতো কিয় ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ তাৰ আছে কিহৰ কাৰণে আছে সেইটো আমি জানিব লাগিব পঞ্চশীল অফাৰ্ছ ইণ্ডিয়া এ মৰেল এণ্ড ডিপ্ল'মেটিক ফ্ৰেমৱৰ্ক ৰুটেড ইন নন এলাইনমেণ্ট এণ্ড ইণ্ডিপেণ্ডেণ্ট ডিচিশ্যন মেকিং ইন ফৰেন পলিচি তো আল্টিমেটলি পঞ্চশীল যেতিয়া মানে কৰা গৈছিল তেতিয়া ইণ্ডিয়াই কাৰোবাৰ মানে তোমাৰ US বা ইউৰোপিয়ান ইউনিয়নৰ হেল্প লৈ পেলাই ইণ্ডিয়াই পঞ্চশীল এগ্ৰিমেণ্ট চাইন কৰা নাছিলে বাইলেটাৰেল এগ্ৰিমেণ্ট এটা চাইন কৰিল তাৰ জৰিয়তে কি বুজাইছে ইণ্ডিয়াই ডিচিশ্যন মেকিঙত ইণ্ডিপেণ্ডেণ্ট ডিচিশ্যন মেকিং এখন কাণ্ট্ৰি হিচাপে বা মানে তোমাৰ পাৰ্টি হিচাপে ইণ্ডিয়াই বা নন এলাইনমেণ্ট কাৰো কোনো পক্ষ ইণ্ডিয়া নলয় বুলি সেই কথা সেই সময়ত প্ৰমাণিত হৈছিলে ছেকেণ্ড কথা হৈ গ'ল কি ষ্ট্ৰেংথেন্স ইণ্ডিয়াছ ছ'ভাৰেনিটি এণ্ড ইকুৱেলিটি এনচিউৰিং ন' কম্প্ৰমাইজ ৱেন ডিলিং উইথ লাৰ্জাৰ পাৱাৰ্ছ লাইক চাইনা তো এইটো কথাও বুজাই দিছে যে যিমানে ডাঙৰ পাৱাৰ নালাগে চাইনাই হওক USA হওক চাইনাই নহওক কেলে যে ইণ্ডিয়াৰ ছ'ভাৰেনিটি আৰু ইকুৱেলিটিৰ ক্ষেত্ৰত ঠিক আছে সাৰ্বভৌমত্বৰ ক্ষেত্ৰত কাৰো লগতে যে কম্প্ৰমাইজ নকৰে এই চুক্তিখন স্বাক্ষৰ কৰিয়ে বুজি উঠা গৈছিলে 3 নম্বৰ বাই ফলোয়িং পঞ্চশীল ইণ্ডিয়া মেইনটেইন ষ্ট্ৰেটেজিক অট'নমি এভইডিং এলাইনমেণ্ট উইথ ইডাৰ US or চাইনিজ ব্লক চ' ইণ্ডিয়া এটা ষ্ট্ৰেটেজিক অট'নমি এটা হোল্ড কৰি আছে ইণ্ডিয়াৰ নন এলাইনমেণ্ট এটা ফ'ল' কৰি আছে নন এলাইনমেণ্ট পলিচিটো যে না ইণ্ডিয়া USৰ ছাইডত থাকিব না ইণ্ডিয়া চাইনিজ ব্লকৰ পক্ষত থাকিব চ' এই পঞ্চশীল এগ্ৰিমেণ্টখনে সেই কথাটো আচলতে মানে সূচায় প্ৰথম কথা যে নন এলাইনমেণ্টৰ ক্ষেত্ৰত আৰু ইণ্ডিপেণ্ডেণ্ট ডিচিশ্যন মেকিং অথৰিটি হিচাপে ইণ্ডিয়াক পৰ্ট্ৰে কৰে ছেকেণ্ড কথা ইণ্ডিয়াৰ ছ'ভাৰেনিটিৰ ক্ষেত্ৰত কোনো ধৰণে কম্প্ৰমাইজ নকৰে ঠিক আছে ইভেন ৱেন ডিলিং উইথ লাৰ্জ পাৱাৰ্ছ লাইক চাইনা 3 নম্বৰ কথা ষ্ট্ৰেটেজিক অট'নমি এটা মেইনটেইন কৰিছে 3 নম্বৰ কথা এইটো ক'লোঁ 4 নম্বৰ কথা হৈ গ'ল কি ইট হেল্পছ ইণ্ডিয়া প্ৰটেক্ট ইটছেল্ফ ফ্ৰম project itself as a responsible power committed to peaceful coexistence in its neighborhood. So বিশ্বৰ মানচিত্ৰত ভাৰতবৰ্ষক এখন ৰেছপনচিবল কাণ্ট্ৰি হিচাপেও ইয়াৰ জৰিয়তে পৰ্ট্ৰে কৰা গৈছে য'ত ইণ্ডিয়াই কি বিচাৰাটো বুজাইছে যে ইণ্ডিয়াৰ কোএক্সিষ্টেঞ্চ যিখিনি নেইবাৰিং কাণ্ট্ৰিজ আছে ঠিক আছে যেনেকৈ চাইনাৰ লগত কোএক্সিষ্টেঞ্চৰ ওপৰত গুৰুত্ব দিছে ঠিক আছে চ' এই পঞ্চশীলখন ইণ্ডিয়াৰ কাৰণে ইম্পৰ্টেণ্ট হয় চাইনাৰ কাৰণেও ইম্পৰ্টেণ্ট হয় কিয় চাইনাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় পঞ্চশীল এলাউজ চাইনা টু প্ৰজেক্ট এ বেনিং ইমেজ গ্ল'বেলি কাউণ্টাৰিং ক্ৰিটিচিজিম এণ্ড ইটছ এছাৰ্টিভ বিহেভিয়াৰ ইন এছিয়া চ' তেওঁৰ যোনটো এছাৰ্টিভ বিহেভিয়াৰ আছে মানে বেলেগৰ মাজত সোমোৱা যিটো USৰ ৱৰ্ল্ড ৱাইড আছে সেই যিটো মানে তোমাৰ চৰিত্ৰ সেই চৰিত্ৰটোৰ পৰা অকণমান পৃথক কৰি চাইনাক ৰখাৰ ক্ষেত্ৰত এই পঞ্চশীল এগ্ৰিমেণ্টখনে তোমাৰ সহায় কৰিছে কাৰণ ইয়াত এইটো দেখুওৱা গৈছে চাইনাও ইণ্টাৰেষ্টেড হয় ইন পিচফুল কোএক্সিষ্টেঞ্চ ঠিক আছে 2 নম্বৰ কথা হৈ গ'ল কি ইট ফ্ৰেমছ টাইজ উইথ ইণ্ডিয়া এজ কোঅপাৰেশ্যন এণ্ড মিউচুৱেল ৰেছপেক্ট নট ৰাইভেলৰী অৰ কনফ্ৰণ্টেশ্যন দ্য ডক্ট্ৰিন প্ৰভাইড চাইনা উইথ এ ডিপ্ল'মেটিক চিল টু জাষ্টিফাই ইটছ পলিচিজ আণ্ডাৰ দ্য লেংগুৱেজ অফ পিচ এণ্ড ইকুৱেলিটি চাইনাই কি বিচাৰে ঠিক আছে শান্তিৰ ভাষাৰে চাইনাই নিজৰ যিখিনি ফৰেইন পলিচি আছে যি বৈদেশিক নীতি আছে সেই নীতিক পঞ্চশীলৰ জৰিয়তে বুজাই দিব বিচাৰে যে আমিও কি বিচাৰোঁ পিচেই বিচাৰোঁ ইট হেল্পছ বেইজিং ছফটেন ইটছ ৰাইজ নেৰেটিভ
প্ৰেজেণ্টিং ইটছেল্ফ এজ এ পাৰ্টনাৰ ইন ৰিজনেল ষ্টেবিলিটি তো বেইজিং মানে চাইনাৰ কথা কৈছে আমি যদি দেখিছোঁ চাইনাৰ যোনটো ইনফ্লুৱেঞ্চ আছে চাইনাৰ যোনটো ৰাইজ আছে সেই ৰাইজটো ঠিক আছে কেতিয়াবা চাইনাক ডমিনেণ্ট পাৱাৰ হিচাপে চোৱা যায় সেই ডমিনেঞ্চটো নেদেখাবৰ কাৰণে ইট হেল্পছ বেইজিং ছফটেন ইটছ ৰাইজ ঠিক আছে সেই ডমিনেঞ্চটো নেদেখাবৰ কাৰণেও মানে এই ট্ৰিটিখন চাইন কৰাটোৱে কি বুজাইছে যে চাইনাৰ যোনটো ৰাইজটো সেইটো ৰাইজ হৈছে কিন্তু এইটো ডমিনেণ্ট ৰাইজ নহয় বুলি আচলতে পৰ্ট্ৰে কৰিব বিচাৰিছে আৰু গ্ল'বেল ৰিলিভেঞ্চ এটা চাব লাগিব যে বিশ্ববাসীয়ে কেনেকৈ চায় পঞ্চশীল ৰিজনেটছ উইথ দ্য আইডিয়া অফ মাল্টিপলাৰিটি তোমালোকে জানা এটা কথা যে এতিয়া এফালে চাইনা এফালে হৈ গ'ল ইউ এছ ঠিক আছে দুইটাই মেজৰ পাৱাৰ আৰু দুইটাই কি কৰিব বিচাৰে বিশ্বৰ অৰ্থনীতিত নিজৰ মানে যি তোমাৰ ইম্পেক্ট সেই ইম্পেক্টটো আনিব বিচাৰে আৰু তেওঁলোকৰ মতে চলাটো বিচাৰে বিশ্বৰ অৰ্থনীতি তেওঁলোকৰ নিজৰ কবলত নিব বিচাৰে কিন্তু এই ক্ষেত্ৰত গ্ল'বেল ৰিলিভেঞ্চ কি আছে পঞ্চশীলৰ যে পঞ্চশীলৰ ক্ষেত্ৰত বিশেষকৈ চাইনা বা ইউ এছ নট অনলি কেছ অফ তোমাৰ মানে ইকনমিক এফেয়াৰ্ছৰ ক্ষেত্ৰতেই নহয় বা ইকনমিক পাৰ্চপেক্টিভতেই নহয় এজ এ হোল চাইনাই বা ইউ এছ এ পলিটিকেলিও নিজৰ ডমিনেঞ্চটো এক্সপাণ্ড কৰিব বিচাৰে সেই ক্ষেত্ৰত ইণ্ডিয়াৰ এনেকুৱা এটা ষ্টেপ যে না আমি চাইনাৰ পক্ষত আছোঁ না আমি ইউ এছৰ পক্ষত আছোঁ এই ষ্টেপটোৱে কি বুজায় যে বিশ্বখন কি হ'ব লাগে মাল্টিপলাৰ হ'ব লাগে য'ত বেলেগ বেলেগ মেজৰ পাৱাৰ্ছ থাকিব লাগে না কি চাইনা আৰু ইউ এছৰ নিচিনা দুটা পাৱাৰে ৰাইজ কৰিব লাগে চ' ইণ্ডিয়া বিলিভছ ইন মাল্টিপলাৰিটি আৰু ইয়াৰ জৰিয়তে এই যিখন পঞ্চশীল এগ্ৰিমেণ্ট ইয়াৰ জৰিয়তে ইণ্ডিয়াই যে মাল্টিপলাৰিটিৰ ওপৰত বিশ্বাস কৰে মাল্টিপলাৰিটি মানে কি বাইপলাৰ মানে দুটা পল মানে দুটা মেইন মেজৰ পাৱাৰ পল মানে মেজৰ পাৱাৰক বুজাইছে মাল্টিপলাৰিটি মানে মাল্টিপল পাৱাৰ্ছৰ ওপৰত যে বিশ্বাস কৰে সেই কথাটো তোমাৰ বুজাই দিছে প্ৰমোটিং বেলেঞ্চ এগেইনষ্ট ডমিনেশ্যন বাই এ ছিংগল ছুপাৰ পাৱাৰ অৰ টু ছুপাৰ পাৱাৰ্ছ ইট ৰিফ্লেক্টছ সাউথ solidarity aligning with aspirations of developing nations for এ ফেয়াৰ গ্ল'বেল গভৰ্নেন্স ঠিক আছে সাউথ মানে তোমাৰ ইণ্ডিয়া আৰু ইফালে তোমাৰ চাইনা ঠিক আছে সাউথ কোঅপাৰেশ্যন দুখনৰ মাজত ষ্ট্ৰং কৰাটো ইয়াৰ জৰিয়তে বুজোৱা যায় এণ্ড দ্য ডক্ট্ৰিন প্ৰভাইডছ এন অল্টাৰনেটিভ টু ব্লক পলিটিক্স এই ডক্ট্ৰিনটোৱে যি ব্লক ইউ এছ ব্লক চাইনা ব্লকৰ যোনটো পলিটিক্স আছে এই পলিটিক্সটো মানে তোমাৰ অল্টাৰনেটিভ হিচাপে তোমাৰ এটা সুবিধা বিশ্বৰ বেলেগ কাণ্ট্ৰিৰ কাৰণেও উলিয়াই দিছে যে আপোনালোকেও যদি বিচাৰে আপোনালোকক কি কৰিব পাৰে মাল্টিপলাৰিটিৰ ওপৰত বিশ্বাস কৰক কোনো ধৰণৰ ব্লক পলিটিক্সত যি ধৰণে তোমাৰ মানে কোল্ড ৱাৰৰ টাইমত আমি ব্লক পলিটিক্স দেখিছিলোঁ 2000ৰ পাছত ব্লক পলিটিক্স আমি দেখিছোঁ ইউ এছ আৰু চাইনাৰ মাজত সেই ব্লক পলিটিক্সৰ অল্টাৰনেটিভ হিচাপে এই পঞ্চশীল ডক্ট্ৰিনটোৱে কাম কৰি আছে নাও চেলেঞ্জেছ ইন ইমপ্লিমেণ্টেশ্যন অফ পঞ্চশীল ইন ৰিয়েলিটি কি চেলেঞ্জেছ আছে প্ৰথম কথা বৰ্ডাৰ ক্লেছেছ যেনেকৈ তোমাৰ ডোকলাম কনফ্লিক্ট অফ 2017 উইথ চাইনা Galwan Valley conflict of 2020 erode mutual trust and show that agreements on peace are fragile. তো মানে তোমাৰ এগ্ৰিমেণ্ট অন পিচ শান্তিৰ পক্ষে যি চুক্তি স্বাক্ষৰ কৰিছে সেইটো ফ্ৰেজাইল হয় আৰু মিউচুৱেল ট্ৰাষ্টটো এখনৰ ওপৰত লাহে লাহে এই বৰ্ডাৰ ক্লেছৰ কাৰণে কমি আছে বিশেষকৈ ইণ্ডিয়াৰ চাইনাৰ ওপৰত কমি আছে ছেকেণ্ড কথা হৈ গ'ল ট্ৰেড এচিমেট্ৰি মানে কি হ'ল এচিমেট্ৰি মানে সমান এচিমেট্ৰি মানে যিটো অসমান হৈছে মানে কি হয় ইণ্ডিয়াই যিমান ইম্পৰ্ট কৰে ইণ্ডিয়ালৈ যিমান মাল যায় ইণ্ডিয়াৰ পৰা মাল কম যায় ঠিক আছে ইণ্ডিয়া এক্সপৰ্ট কম কৰে ঠিক আছে মানে চাইনাই ইণ্ডিয়াৰ পৰা ইম্পৰ্ট কম কৰে এক্সপৰ্ট বেছি কৰে বুজি পাইছা নে নাই বুজা এবাৰ জনাই দিবা ঠিক আছে তো ট্ৰেড asymmetry এটা আছে bilateral trade is heavily tilted in China's favor leaving India with a 100 billion deficit that fuels economic dependence মানে suppose যদি for example মানে এনেকুৱা ধৰণৰ কথা যে আমি বোলে $110 billion ট্ৰেড কৰোঁ তাৰে $100 billion আমি চাইনাক দিওঁ তাৰ পৰা বস্তু অনাৰ কাৰণে $10 billion হে আমি কি বোলে তাৰ পৰা আমি ইয়াৰ পৰা বস্তু বিকোৱাৰ তাৰ পৰা চাইনাৰ পৰা পইচা পাওঁ তো আমি $100 billion আমি দি আছোঁ মানে কি আমি ইম্পৰ্ট কৰিছোঁ $100 billion আৰু আমি $10 billion হে বস্তু তাত বিকি আছোঁ চ' এটা ট্ৰেড এচিমেট্ৰি আছে সেইকাৰণে চেলেঞ্জেছ হয় ইমপ্লিমেণ্টেশ্যন 3 নম্বৰ কথা ছভেৰেণ্টি কনচাৰ্নছ আছে প্ৰজেক্ট ছভেৰেণ্টি কনচাৰ্নছ মানে সাৰ্বভৌমত্বলৈ যিবোৰ ভাবুকি আছে যেনেকৈ তোমাৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ অফ চাইনা CPEC চাইনা পাকিস্তান ইকনমিক কৰিডৰ থ্ৰু POK পাকিস্তান অকুপাইড কাশ্মীৰ সেইটো কাৰ পাৰ্ট হয় ইণ্ডিয়াৰ পাৰ্ট হয় আৰু সেই পাকিস্তান অকুপাইড কাশ্মীৰৰ মাজেদিয়ে চাইনাই কি নিৰ্মাণ কৰিছে চাইনা পাকিস্তান ইকনমিক কৰিডৰ নিৰ্মাণ কৰিছে ঠিক আছে যাৰ জৰিয়তে কি হৈছে আমাৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত কিন্তু কি হৈছে তোমাৰ এটা ট্ৰেড হিচাপে এটা শংকা গঢ়ি উঠিছে আৰু সেই কাৰণে ইয়াৰ এইটো এটা চেলেঞ্জ হিচাপে থিয় দিছে ইন ইমপ্লিমেণ্টিং দ্য পঞ্চশীল এগ্ৰিমেণ্ট 4 নম্বৰ কথা হৈ গ'ল জিঅ' পলিটিকেল বেলেঞ্চেছ ইণ্ডিয়াছ গ্ৰ'য়িং এলাইনমেণ্ট উইথ কোৱাড
ঠিক আছে কোৱাড ইজ এ গ্ৰুপ ইণ্ডিয়া তোমাৰ অষ্ট্ৰেলিয়া জাপান এণ্ড তোমাৰ ইণ্ডিয়া জাপান US এণ্ড অষ্ট্ৰেলিয়া এই চাৰিখন দেশৰ মাজত এইটো কোৱাড্ৰিলেটাৰেল এটা বনিছে কাৰণে কোৱাড গ্ৰুপ বুলি কয় চ' ইণ্ডিয়া ইজ ফ'কাছিং অন কোৱাড এণ্ড দ্য US ইজ পাৰচিভড বাই চাইনা এজ এ কণ্টেইনমেণ্ট ষ্ট্ৰেটেজি ডিপেনিং ছাছপিচন চ' যিহেতু আমাৰ US ৰ লগত ভাল সম্পৰ্ক চাইনাও আমাক সন্দেহৰ দৃষ্টিৰে চায় কিন্তু এইটো এটা অপৰচুনিটিও আছে আমাৰ ক্ষেত্ৰত যে both sides can collaborate in technology renewable energy and pharmaceuticals to diversify and strengthen their economy so economic cooperation বৃদ্ধি হ'ব লাগে দুইখন কাণ্ট্ৰিজৰ মাজত multilateral platforms through SCO চাইনা যিটো চাংঘাই কৰ্পৰেশ্যন অৰ্গেনাইজেশ্যন যিহৰ মিটিং আছিলে ব্ৰিক্সত আমি একেলগে আছোঁ G20ত আমি একেলগে আছোঁ চ' ইণ্ডিয়া এণ্ড চাইনা কেন জইণ্টলি কাউণ্টাৰ বেলেঞ্চ ৱেষ্টাৰ্ণ ডমিনেঞ্চ যদি ইণ্ডিয়া আৰু চাইনা ভাবিলোঁ যে ৱেষ্টাৰ্ণ ডমিনেঞ্চ শেষ কৰি দিম এই এলং উইথ ৰাছিয়া তো আমি কি কৰিব পাৰিম নতুন ডিপ্ল'মেচি আমি ৱৰ্ল্ডৰ ক্ষেত্ৰত দেখিব পাৰিম এটা নতুন বৈদেশিক এটা পৰিস্থিতি আমি সন্মুখীন হ'ম চ' মাল্টিলেটাৰেল প্লেটফৰ্মছৰ থ্ৰুদি ইণ্ডিয়া চাইনাৰ নিজৰ সম্পৰ্ক ভাল কৰিব পাৰে গ্ল'বেল ৰিফৰ্ম আনিব পাৰে শ্বেয়াৰ্ড ইণ্টাৰেষ্ট এক্সিষ্ট ইন পুচিং WTO ৰিফৰ্ম ষ্ট্ৰংগাৰ ক্লাইমেট একশ্যন এণ্ড UNSC ৰিষ্ট্ৰাকচাৰ টু ৰিফ্লেক্ট এমাৰ্জিং পাৱাৰ্ছ চ' কি কৰিব পাৰে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনত WTOৰ ক্ষেত্ৰত মানে ইণ্ডিয়া আৰু চাইনা একেলগে পুছ কৰিব পাৰে ফৰ মানে WTOত যে ৰিফৰ্ম আনিব লাগে তাত যে তোমাৰ USৰ যে ডমিনেঞ্চ বেছি হয় তোমাৰ UNSC ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলতো ৱেষ্টাৰ্ণ পাৱাৰ্ছৰ ডমিনেঞ্চ বেছি হয় তাত ৰিফৰ্ম আনিব লাগে বুলি দুইখন কাণ্ট্ৰিয়ে কি কৰিব পাৰে প্ৰেছাৰাইজ কৰিব পাৰে দেন কালচাৰেল লিংক কমন হেৰিটেজৰ ওপৰত যেনেকৈ বুদ্ধিজিম আমাৰ ইয়াতে উৎপত্তি হৈছে ইয়াতে জন্ম বুদ্ধিজিম ইয়াতেই আৰম্ভ হৈছে কিন্তু চাইনাৰ প্ৰেক্টিছ কৰা যায় চ' কালচাৰেল লিংক এটা এষ্টাব্লিছ কৰি দুইখন দেশৰ মাজত আমি কি কৰিব পাৰোঁ সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ চ' ইকনমিক কৰ্পৰেশ্যন মাল্টিলেটাৰেল প্লেটফৰ্মছৰ ওপৰত ফ'কাছ অন মাল্টিলেটাৰেল প্লেটফৰ্মছ ঠিক আছে এণ্ড এড্ৰেছিং ইছ্যুজ এণ্ড টু প্ৰেছাৰাইজ দ্য গ্ল'বেল পাৱাৰ্ছ ঠিক আছে অৰ ৱেষ্টাৰ্ণ পাৱাৰ্ছ থ্ৰু গ্ল'বেল মানে ফ'কাছিং অন গ্ল'বেল ৰিফৰ্মছ দেন কালচাৰেল লিংকছৰ কথা ইয়াত আহিব তাৰ জৰিয়তে আমি ইণ্ডিয়া চাইনাৰ সম্পৰ্ক ভাল কৰিব পাৰোঁ ঠিক আছে তোমাৰ ৱে ফৰৱাৰ্ডত লিখিব পৰা যায় ৰিএফৰ্ম পঞ্চাছিল কনফিডেন্স বিল্ডিং কৰিব পাৰি ঠিক আছে জইণ্ট পেট্ৰলিং কৰিব পাৰোঁ আমি দুইখন কাণ্ট্ৰিজৰ আৰ্মিৰ মাজত জইণ্ট পেট্ৰলিং কৰিব পাৰোঁ ঠিক আছে ইছ্যু বেছড কোঅপাৰেশ্যন কৰিব লাগে যে কিছুমান ইছ্যু ৰিলেটেড ইকনমি যদি হয় ইকনমি ৰিলেটেড কোঅপাৰেশ্যন হওক ষ্ট্ৰেটেজিক যদি ষ্ট্ৰেটেজিক মানে ইছ্যুৰ লগত কোঅপাৰেশ্যন হওক ঠিক আছে মানে তোমাৰ কালচাৰেল কিবা এটা দিশৰ ওপৰত কোঅপাৰেশ্যন কৰিব লাগে চ' ইছ্যু বেছড কোঅপাৰেশ্যন কৰিব লাগে ৰিজনেল ফৰামছত থ্ৰু দি এংগেজমেণ্ট আৰু বঢ়াব লাগে ইকনমিক ষ্ট্ৰেটেজি এটা আৰু ভালকৈ বনাব লাগে চ' ডেট ৱাজ ইম্পৰ্টেণ্ট ফ্ৰম GS পেপাৰ টু syllabus international relation point of view right the next topic is about educate girls wins 2025 Ramon Magsaysay award which is important from prelims and state exams point of view so educate girls an Indian NGO কি হয় এটা Indian NGO হয় working to bring out of school girls into classroom যাৰ জৰিয়তে যিখিনি মানে যিখিনি ছোৱালী আছে যোন স্কুলৰ মানে স্কুলত যিসকল যাব নোৱাৰে তেওঁলোকক স্কুললৈ অনাৰ ক্ষেত্ৰত এডুকেট গাৰ্লছ যথেষ্ট কাম কৰিছে যিয়ে 2025 চনত ৰেমন মেগছেছে এৱাৰ্ড পাবলৈ সক্ষম হৈছে ইট ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান অৰ্গেনাইজেশ্যন মনত ৰাখিবা এইটো ইণ্ডিভিজুৱেল নহয় ইণ্ডিভিজুৱেল আগতে পাইছে বহুতে ইণ্ডিভিজুৱেলি বাট অৰ্গেনাইজেশ্যন হিচাপে প্ৰথম এটা অৰ্গেনাইজেশ্যন হয় এডুকেট গাৰ্লছ যিয়ে তোমাৰ এই এছিয়াৰ নোবেল প্ৰাইজ খ্যাত ৰেমন মেগছেছে এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে চ' it is also called Asia's Nobel Prize. About Ramon Magsaysay Award, what it is Asia's most prestigious award given annually for exceptional courage মানে সাহসিকতাৰ কাৰণে ইন্টিগ্ৰিটিৰ ওপৰত যোনে কাম কৰে আৰু মানুহৰ কাৰণে যোনে সাৰ্ভিস টু পিপলৰ কাৰণে কাম কৰে ওপৰত কাম কৰে তেওঁলোকে ৰেমন মেগছেছে এৱাৰ্ড পায় it was established in 1957 by the Rockefeller Brothers Fund in memory of Philippine President Ramon Magsaysay who died in the year 1957 so Philippines president আছিল ৰেমন মেগছেছে তেওঁৰ স্মৰণতে Rockefeller Brothers কি কৰিছিল 1957 চনত এই ৰেমন মেগছেছে এৱাৰ্ডটো দিবলৈ আৰম্ভ কৰিছিল and he was died in a plane crash okay বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল and eligibility কোনে পাব ইন্ডিভিজুৱেলো পাব অৰ্গেনাইজেশ্যনো পাব from Asia only from Asia showing greatness of spirit in selfless service to the people features each awardee receives a medallion with Magsay's image থকা এটা মেডেল পাব a certificate and cash prize so Indiaৰ উইনাৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ ষ্টেটমেণ্ট ৱাইজ কোৱেশ্চন আহিব পাৰে প্ৰথম পাইছিলে বিনোবা ভাৱে 1958 he was the first winner of মানে নেক্সট ইয়াৰ পাইছে 57 পৰা দিছে না 58 পাইছে ঠিক আছে বিনোবা ভাৱে পাবলৈ সক্ষম হৈছিল লাভ কৰিবলৈ বা এই এৱাৰ্ডটো লাভ কৰিবলৈ সক্ষম হৈছিল ৰিসেন্ট ইয়াৰ্ছত 2016 বেজৱাডা উইলসন
এণ্ড TM কৃষ্ণাই পাইছিলে হিউমেন ৰাইটছ আৰু কাৰ্নেটিক মিউজিকৰ ওপৰত কাম কৰিছিলে ভাৰত ভাটৱানী এণ্ড সোনাম ৱাংচুক যিগৰাকী চাইণ্টিষ্টৰ 2018 পাইছিলে লাডাখৰ পৰা বেছ কৰে যাৰ ওপৰত বেছ কৰে 3 ডেজখন বনোৱা গৈছিল বুলি কোৱা হয় ৰবিশ কুমাৰ ৰায়ে 2019 চনত জাৰ্নেলিজিমৰ কাৰণে পাইছিলে ৰবি কান্দন যিগৰাকী কেঞ্চাৰ স্পেচিয়েলিষ্ট আছিলে ফ্ৰম আছাম কাছাৰ মেডিকেল কলেজতে হয় ৰবি কান্দন মনত ৰাখিবা 2023ত হেল্থ কেয়াৰৰ কাৰণে তেওঁ পাইছিলে আৰু 2025ত 24ত নাই পোৱা 25ত কোনে পাইছে এডুকেট গাৰ্লছে পাইছে চ' আগত কোনে পাইছিলে ৰবি কান্দন 2023ত হেল্থ কেয়াৰত পাইছে আৰু 2025ত কোনে পাইছে এডুকেট গাৰ্লছ যোনটো অৰ্গেনাইজেশ্যন আছে NGO আছে তেওঁলোকে পাইছে এবাউট এডুকেট গাৰ্লছ NGO ফুল নেমটো হৈ গ'ল ফাউণ্ডেশ্যন টু এডুকেট গাৰ্লছ গ্ল'বেলি পপুলাৰলি এডুকেট গাৰ্লছ তেওঁলোকে 2007 চনৰ পৰা কাম কৰি আছে বাই সফিনা হুছেইন এ লণ্ডন স্কুল অফ ইকনমিক্স গ্ৰেজুৱেট aims to break the cycle of illiteracy and poverty by mobilizing communities and governments to support girls education in rural and disadvantaged areas গ্ৰাম্য অঞ্চলত আৰু disadvantaged পিছপৰা অঞ্চলত থকা ছোৱালীখিনি শিক্ষাৰ পোহৰ তেওঁলোকৰ মাজত শিক্ষাৰ পোহৰ বিলাবলৈ শিক্ষা প্ৰদান কৰিবৰ কাৰণে তেওঁলোকক ফৰ্মেল এডুকেশ্যনৰ পাৰ্ট বনাবৰ কাৰণে এওঁলোকে কাম কৰি আহিছে ঠিক আছে তো এইখিনি অলপ চাই ল'বা নেক্সট লাষ্ট টপিক যোনটো আছে দ্যাট ইজ এবাউট গ্ৰীণ ক্ৰেডিট দ্যাট ইজ অল এবাউট ট্ৰী প্লান্টেশ্যন দ্য এনভাইৰনমেণ্ট মিনিষ্ট্ৰী মানে MOEFCC মিনিষ্ট্ৰী অফ তোমাৰ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ যিটো আছে চ' MOEFCC কি কৰিছে they released a revised methodology এটা methodology revise কৰিছে for calculating green credit for tree plantation যে তোমাৰ বনানীকৰণৰ ক্ষেত্ৰত ঠিক আছে এফৰেষ্টেশ্যন বা ট্ৰী প্লান্টেশ্যনৰ ক্ষেত্ৰত গ্ৰীণ ক্ৰেডিট এটা ক্যালকুলেট কৰা যায় আৰু এই গ্ৰীণ ক্ৰেডিট কেনেকৈ ক্যালকুলেট কৰিব তাৰ ৰিলেটেড এটা মেথডলজি আনিছে which is important from GS paper 3 environment and ecology point of view বা বাকি ষ্টেট এক্সামছৰ কাৰণে প্ৰয়োজনীয় গ্ৰীণ ক্ৰেডিট কি হয় চোৱা গ্ৰীণ ক্ৰেডিট is a market based incentive mechanism etu ki hoy incentive mechanism eta hoy jor incentive dia jay under the green credit program that was launched in October 2023 bharat borkhot eta program ase green credit program boli tar underote eta incentive etu eta mechanism hoy jar joriote kak reward dia jay to reward voluntary eco friendly actions ji hokol ব্যক্তিয়ে ট্ৰী প্লান্টেশ্যন কৰি ভলাণ্টাৰিলি ইকো ফ্ৰেণ্ডলি একশ্যন যিবোৰ কৰি আছে ঠিক আছে পৰিৱেশৰ কাৰণে যিবোৰ কাম কৰি আছে যেনেকৈ ক'ৰবাত গছ ৰোপণ কৰিছে যেনেকৈ তোমাৰ মেনগ্ৰুভ ৰিষ্টৰেশ্যনৰ ওপৰত মেনগ্ৰুভ ফৰেষ্টৰ ৰিষ্টৰেশ্যনৰ ওপৰত কাম কৰিছে যোনে ছাষ্টেইনেবল বহনক্ষম কৃষিৰ ওপৰত কাম কৰিছে ঠিক আছে ৱাটাৰ কনজাৰ্ভেশ্যন বা পানী সংৰক্ষণৰ ওপৰত কাম কৰিছে বা ৱেষ্ট মেনেজমেণ্টৰ ওপৰত কাম কৰিছে তেওঁলোকক ৰিৱাৰ্ড দিয়া যায় ৰিৱাৰ্ড দিবৰ কাৰণে যিটো ইনচেন্টিভ মেকানিজিম আছে সেইটো গ্ৰীণ ক্ৰেডিট বুলি কোৱা যায় আৰু তাৰে এটা মেথডলজি এনভাইৰনমেণ্ট মিনিষ্ট্ৰী বা মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জে MOEFCC কি কৰিছে তোমাৰ ৰিসেন্টলি সেই মেথডলজিটো ৰিলিজ কৰিছে যে কেনেকৈ দিয়া যাব কাক দিয়া যাব কেনেকৈ দিয়া যাব বিশেষকৈ ক্ৰেডিট এক্ট এজ মেজাৰেবল ৰিৱাৰ্ড ফৰ পজিটিভ এনভাইৰনমেণ্টেল আউটকামছ সো এম কি হয় যাতে it can encourage voluntary participation of industries cooperatives and communities in ecological restoration পৰিবেশ পুনৰ মানে তোমাৰ ৰিষ্টৰেশ্যনৰ ক্ষেত্ৰত ইকোলজিক্যাল ৰিষ্টৰেশ্যনৰ ক্ষেত্ৰত যাতে কোঅপাৰেটিভছ বুৰে ইন্ডাষ্ট্ৰি বুৰে বা কমিউনিটি বুৰে যাতে তোমাৰ পাৰ্টিসিপেট কৰে ঠিক আছে তেওঁলোকে যাতে পাৰ্টিসিপেট কৰে তেওঁলোকক এনকাৰেজ ভলান্টাৰি পাৰ্টিসিপেট যাতে কৰে সেইকাৰণে এনকাৰেজ কৰিবৰ কাৰণে গ্ৰীণ ক্ৰেডিটটো লঞ্চ কৰা গৈছিল আন্ডাৰ গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰাম অফ 2023 নেক্সট আগল শিফট ফ্ৰম ট্ৰী কাউন্টিং টু ইকোলজিক্যাল ইমপ্ৰুভমেন্ট সাৰ্ভাইভেল প্লাছ কেনপি ডেন্সিটিটো চাব যে এনেকুৱা নহয় যে তোমাৰ ৰুই দিলে হ'ব নহব ইকোলজিক্যাল ইমপ্ৰুভমেন্ট কি হৈছে যে 5 বছৰ 10 বছৰৰ পিছতো চাব যে এই গছডাল হল নে নাই কেনপি ডেন্সিটি বা যিটো আৱৰণ আছে গছৰ সেইটো ডেন্সিটিটো কিমান হৈছে সেইটো চোৱা যাব সেইটো বৃদ্ধি কৰিবৰ কাৰণে কাম কৰিছে মানে কেনপি মানে গম পাইছা দিস ইজ কল কেনপি ঠিক আছে এটো কিমান ডেন্স হৈ আছে মানে কেনপিটো ওপৰৰ পৰা চাওতে কি আহিছে লিংক কৰ্পোৰেট অব্লিগেশন CSR এফৰেষ্টেশ্যন কমপ্লায়েন্সেস উইথ লং টাৰ্ম ইকোলজিক্যাল বেনিফিটস ঠিক আছে কি ফিচার্স 2025 নোটিফিকেশনৰ মতে কি ফিচার্স কি হয় ক্ৰেডিট এৱাৰ্ডেড অনলি আফটাৰ 5 ইয়াৰ্স মই কৈছো ন ৰুই দিলে নহব 5 বছৰৰ পাছত চাব যে এটো মানে 5 ইয়াৰ্স অফ ৰিষ্টৰেশ্যন এনচিউৰিং ট্ৰী সাৰ্ভাইভেল এণ্ড গ্ৰোথ যেট হৈ গল গছডাল বাচি গল এই গছখিনি বাচিলে নাও ইট ক্যান সাৰ্ভাইভ ঠিক আছে সো 40% মিনিমাম কেনপি ডেন্সিটি থাকিব লাগিব 40% কেনপি ডেন্সিটিটো থাকিব লাগিব ৰিকোয়াৰ্ড ফৰ ইস্যুৱেন্স
আৰু 3 নম্বৰ দিছে 1 গ্ৰীণ ক্ৰেডিট যদি এটা গ্ৰীণ ক্ৰেডিট কেতিয়া পাব যেতিয়া এডাল ট্ৰী সাৰ্ভাইভ কৰিব বিয়ন্ড 5 ইয়াৰ্স এডাল গছ ধৰা 5 বছৰৰ ওপৰত সাৰ্ভাইভ কৰিলে তো 1 পইণ্ট পাব ঠিক আছে ক্ৰেডিটস আৰ নন ট্ৰেডেবল এণ্ড নন ট্ৰান্সফাৰেবল সেই যিখিনি ক্ৰেডিট পাবা সেইটো ট্ৰেডেবল নহয় তুমি আকৌ এইটো ইউজ কৰিব নোৱাৰিবা নন ট্ৰান্সফাৰেবল হয় এক্সেপ্ট উইদিন হোল্ডিং সাবসিডিয়াৰী কোম্পানীজ কেন বি এক্সচেঞ্জ once only by compensatory afforestation, CSR compliance or project link obligations extinguished after use. Verification by the designated agencies, verification koribo ahibo with applicant paying a verification fee. Or applicant jone by applicant company to hok ba cooperative hok ba community and hok kele jikono dhoroner NGO hok kele teloke eta verification fee pay koribo lagibo the project initiated under 2024 rules that will continue under old provisions significance ensure long term survival jate gos gosoni jate long term survive koribo pare ecological impact eta jate dibo pare not just plantation okol bonani koron ba rupone nohoy mane number juntu rupon je 1 lakh ট্রি লগাইলে নহয় তাত কিমান ডাল বাচিছে সেইটো ইম্পৰ্টেণ্ট হয় সেইটো মানে লংগিভিটি বা লং টাৰ্ম সাৰ্ভাইভেলৰ ওপৰতে গুৰুত্ব আৰোপ কৰা গৈছে এনকাৰেজেছ কোৱালিটি এফৰেষ্টেশ্যন এণ্ড ফৰেষ্ট ৰিষ্টৰেশ্যন মানে এফৰেষ্টেশ্যন হ'লেই নহ'ব বনানীকৰণ হ'লে নহ'ব কোৱালিটি এফৰেষ্টেশ্যন হ'ব লাগিব যিটো ছাষ্টেইনেবিলিটিৰ কথা কৈছে যে গছজোপা থাকিছে নাই আৰু ফৰেষ্ট ৰিষ্টৰেশ্যন যাতে এনকাৰেজ কৰিব পাৰে সেইটো কাৰণে ইয়াৰ ছিগনিফিকেঞ্চ এটা আছে ইয়াৰ জৰিয়তে কৰা গৈছে ফৰেষ্ট ৰিষ্টৰেশ্যন দেন তোমাৰ লং টাৰ্ম সাৰ্ভাইভেল অফ দ্য ট্ৰিজ বা ইকোলজিকেল ইম্পেক্ট এটা ইয়াৰ থাকিব দেন ইট হেল্পছ কোম্পানীজ মিট CSR মানে কি জানা কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি কৰ্পৰেট social responsibility এই যিবোৰ কৰ্পৰেটছ আছে সেই কৰ্পৰেটছ বোৰে কি কৰে সাপোজ যদি 100 কোটি টকা উপাৰ্জন কৰিছে তাৰে 1-2% 1 কোটি টকা এটা তেওঁলোকে কি কৰিব লাগে সমাজৰ কাৰণে তেওঁলোকে খৰচ কৰিব লাগে কৰ্পৰেটৰ ছ'চিয়েল ৰেছপনচিবিলিটি বা কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি মানে কি কৰ্পৰেট সমূহৰ অৰ্গেনাইজেশ্যন সমূহৰ এটা সামাজিক দায়বদ্ধতা আছে তাৰ কাৰণে তেওঁলোকে খৰচ কৰিব লাগে একচুয়ালি দ্যাট ওয়াজ স্টাৰ্টেড বাই ৰতন টাটা স্যাৰ ঠিক আছে টাটা কোম্পানী যে প্ৰথমতে কি কৰিছিলে ইনিশিয়ালি তেওঁলোকৰ যিমানখিনি উপাৰ্জন কৰে তাৰে এটা পাৰ্ট তেওঁলোকে সামাজিক দায়বদ্ধতাৰ কাৰণে খৰচ কৰে বিভিন্ন ধৰণৰ ডেভেলপমেন্টাল কামৰ ক্ষেত্ৰত বা তোমাৰ ওয়েলফেয়াৰৰ কাৰণে সো দ্যাট বিকেম এ ৰেগুলেটৰী ফৰ অল দ্য কৰ্পৰেট মানে corporates of India later ঠিক আছে সো এতিয়াটো বাধ্যতামূলক হৈ গ'ল সো এটা কিতাবে এনেকুৱা যে 1 কোটি টকাটো খৰচে কৰিব নোৱাৰে তেওঁলোকে একো কৰিবই নোৱাৰে সুবিধা নাপায় মানে পইচা বহুত আছে কাম কৰিম বুলি ভাবিলে বুজি পালা সো তেতিয়া এই যে তেওঁলোকৰ যে CSR টো যে আছে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি বোলে 1 লাখ টকা বোলে তেওঁলোকে বোলে খৰচ কৰিব লাগে বা 1 কোটি টকা খৰচ কৰিব লাগে সো এই প্ৰগ্ৰামটো ইট উইল হেল্প কোম্পানীজ টু মিট CSR ESG and legal compliances through scientifically verified credits so আজি এনালাইসিস ইমানে আছিল তাৰ ওপৰত বেছ কৰি কোৱেশ্চন দিয়া গৈছে that's all for today's session thank you for attending the this current affairs session and keep watching Exam Sastras thank you please submit the answer in the comment section do not forget it ঠিক আছে thank you so much guys thank you